হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি 12 দিন ধৰি ল'ৰাটোৰতো অসুখ হৈ আছিলে। তেতিয়া মানে সদায় ৰাতি ৰাতি ল'ৰাটোৰ মানে স্কিনত এলাৰ্জি উঠে আৰু ঔষধ যিহেতু খুৱাব পৰা নাছিলোঁ, বসন্ত ওলাই আছিলে। আৰু তেতিয়া মই ইউটিউবত চাইছিলোঁ মানে ঘৰুৱা উপায় কি কৰিব পাৰে স্কিনৰ এলাৰ্জি উঠিলে। তেতিয়া মই গম পালোঁ যে আমি যিটো খোৱা অ'টছ খাওঁ, সেই অ'টছটো ঠাণ্ডা পানীত মিহলাই আধা ঘণ্টাৰ কাৰণে এলাৰ্জি উঠা ঠাইখিনিত লগাই থ'ব লাগে। আৰু লগাই থ'লে 20 মিনিটমান পাছতে আচৰিত ধৰণে স্কিনৰ এলাৰ্জিখিনি নোহোৱা হৈ যায়। আপোনালোকৰো যদি কেতিয়াবা হঠাতে তেনেকুৱাকৈ স্কিনৰ এলাৰ্জি উঠে, তেতিয়াহ'লে খোৱা অ'টছ ঘৰত থাকিলে অ'টছখিনি লগাব পাৰে। যদি ঘৰত কোনো টেবলেট নাথাকে এলাৰ্জিৰ, আৰু টেবলেট থাকিলেতো টেবলেট খাব পাৰে। আৰু যদি ৰাতি কেতিয়াবা হঠাতে হয় টেবলেট নাথাকে আৰু যদি ঘৰত অ'টছ থাকে, তেতিয়াহ'লে লগে লগে ঠাণ্ডা পানীত গুলি অ'টছখিনি লগাই দিব। আৰু ফ্ৰিজৰ যদি ঠাণ্ডা পানী অ'টছখিনিত মিক্স কৰে, তেতিয়াহ'লে আৰু বেছি ভাল, আৰু সোনকালে কামত দিয়ে। আৰু মই নিজে ল'ৰাটো প্ৰেক্টিকেলিভাৱে লগাইহেঁতেন নিজে প্ৰমাণ পাইছোঁ। এইটো একেবাৰে এলাৰ্জিৰ কাৰণে সুন্দৰ ঔষধ হয়, এটা ঘৰুৱা উপায়েৰে কৰা।